মিছন বসুন্ধৰাত নিযুক্তি দিয়াত ধন দাবীৰ অভিযোগ দুটা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ বিৰুদ্ধে। অস্থায়ী চাকৰি দিয়াৰ নামত 50,000 টকাৰ দাবী, ভাইৰেল কল ৰেকৰ্ডিং। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিছন বসুন্ধৰা 3.0 আনুষ্ঠানিকভাৱে কেইবাদিনৰ আগতেই আৰম্ভ কৰিছিল। ইয়াৰ পিছতো মিছন বসুন্ধৰাৰ কাম কাজৰ বাবে দুটা কোম্পানীক চৰকাৰৰ ফালৰ পৰা নিয়োগ কৰা হৈছে। দুটা কোম্পানী নিউজিও ইনফো টেকনলজি আৰু কুপিড টেকনলজিয়ে মিছন বসুন্ধৰাত নিযুক্তিৰ নামত 50,000 টকা ধন দাবী কৰিছে কুপিড টেকনলজিৰ ডাইৰেক্টৰ ৰাহুল ৰায়। প্ৰথমে 35,000 আৰু পিছত 15,000 টকা। ইতিমধ্যে হাইলাকান্দিৰ পৰা প্ৰায় 10-15 জন যুৱকক নিযুক্তি পত্ৰ দি গুৱাহাটীলৈ নিছিল। কিন্তু আজিলৈকে তেওঁলোকে নাপালে কোনো নিযুক্তি, যাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈছে এতিয়া যুৱককেইজন। হাইলাকান্দিৰ যুৱকসকলক নিযুক্তি দিয়াৰ নামত ধন দাবী আৰু গুৱাহাটীলৈ মাতি নি হাৰাশাস্তি কৰাৰ প্ৰতিবাদত AJYCPৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক কবিৰ উদ্দিন লস্কৰে কয়, যি সময়ত চৰকাৰে নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ কথা কয়, কিন্তু বৰ্তমান দেখা গৈছে মিছন বসুন্ধৰাৰ নিযুক্তিটো ধন দাবী। আচলতে সমগ্ৰ অসমত 3.0 মিছন বসুন্ধৰা যেটো কাম, এই কাম চৰকাৰৰ নিৰ্দেশ মতে চলি আছে। আৰু ইতিমধ্যে চৰকাৰে নিযুক্তি পৰীক্ষা আৰম্ভ কৰিছিলে যে মেন পাৱাৰ, ৰেভিনিউ বিভাগে এটা মেন পাৱাৰ ল'বৰ কাৰণে টেণ্ডাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। আৰু সেই টেণ্ডাৰ প্ৰক্ৰিয়াত আপোনালোকে ইতিমধ্যে দেখিছে কিছুমান ৰেকৰ্ডিং আৰু কিছুমান এনেকুৱা ধৰণৰ এপইণ্টমেণ্ট ওলাইছে, যিটো ৰেভিনিউ বিভাগত আচলতে ইমান এটা কেলেংকাৰী বা দুৰ্নীতিৰ এটা পন্থা ইতিমধ্যে আৰম্ভ হৈছে। এইটো এটা আচৰিত লগা। আচলতে কোনোবা মানুহে টেণ্ডাৰ ল'বলৈ হ'লে বা টেণ্ডাৰ দিবলৈ হ'লে বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া আছে, ক্ৰাইটেৰিয়া মেইনটেনেঞ্চ কৰিব লাগে। এটা ৰাজহুৱা বিভাগ আৰু ৰেভিনিউ বিভাগ, এইটো এটা গুৰুত্বপূৰ্ণ অসমত বিভাগ, আৰু এই বিভাগৰ দায়িত্ব আচলতে অত্যন্ত সততা আৰু নিষ্ঠা হ'ব লাগে। তৃতীয় কথা, যিকেইটাই মেন পাৱাৰৰ কাৰণে টেণ্ডাৰ মাৰিছিলে বা টেণ্ডাৰ লৈছিলে, আচলতে জিঅ' নিঅ' এটা টেকনলজি প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী, এই কোম্পানীয়ে লৈছিলে। তাৰপিছত সমগ্ৰ অসমত, তাৰপিছত আৰু একটা কপিড টেকনলজি প্ৰাইভেট লিমিটেড নামৰ, এই দুয়োটা কোম্পানীয়ে যেতিয়া টেণ্ডাৰ লৈছিলে, তেতিয়া টেণ্ডাৰ লোৱাৰ পিছত তাৰ মেন পাৱাৰ নিযুক্তি দিবৰ বাবে তেওঁলোকে প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই প্ৰক্ৰিয়াত ব্যাপকভাৱে খেলি মেলি হৈছে, ব্যাপকভাৱে দুৰ্নীতি আৰম্ভ হৈছে, এটা চেণ্ডিকেট আৰম্ভ হৈছে। আপোনালোকে দেখিছে সমগ্ৰ অসমত প্ৰায় 600 মান ল'ৰা ছোৱালী নিযুক্তি দিবৰ কাৰণে এই দুটা কোম্পানীয়ে টেণ্ডাৰৰ জৰিয়তে তেওঁলোকে লাভ কৰিছিলে। কিন্তু দেখা গৈছে নিযুক্তি প্ৰক্ৰিয়াত আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে, তেওঁলোকক নিযুক্তি দিয়াবৰ নামে তেওঁলোকে ধন সংগ্ৰহ কৰা আৰম্ভ কৰিছে। এইটো জিঅ' নিঅ' নামৰ যিটো টেকনলজি, যিটো প্ৰাইভেট লিমিটেড, এইটোৱে 30,000 পৰা 50,000 টকা নিযুক্তি দিয়াৰ নামত ইতিমধ্যে ৰেকৰ্ডিং ভাইৰেল হৈছে। কপিল টেকনলজি যিটো আপোনাৰ কয় প্ৰাইভেট লিমিটেড, সেইটোৱে তেনেধৰণৰ এই মিছন বসুন্ধৰা 3.0ত মেন পাৱাৰ নিযুক্তিৰ নামত আমাৰ যিসকল মানুহ নিযুক্তি দিবৰ কাৰণে টকা ডিমাণ্ড কৰিছে, টকা ল'ব আৰম্ভ কৰিছে। আচলতে গোটেই ৰেভিনিউ ডিপাৰ্টমেণ্টত তেনেকুৱা ধৰণৰ যদি ভ্ৰষ্টাচাৰী বা কেলেংকাৰী বা এনেধৰণৰ কাম চলি আছে বা চলে, তেনেহ'লে ৰেভিনিউ ডিপাৰ্টমেণ্টখন কেনেধৰণে চলিব, সেই কথাবিলাক আচৰিত হ'ব। আৰু মিছন বসুন্ধৰা যিটো 3.3 যেটো আৰম্ভ হ'ব সমগ্ৰ অসমত, মানুহে সকাহ পাব, মানুহে সুবিধা পাব। কিন্তু এই সুবিধাত যদি একাংশ এনেধৰণৰ কোম্পানী বা এনেধৰণৰ টেণ্ডাৰকাৰী যিসকল সংস্থা আছে, যিবিলাক NGO আছে, তেওঁলোকে যদি এনেধৰণৰ টেণ্ডাৰ লৈ মেন পাৱাৰ নিযুক্তি দিয়াৰ নামত ধন সংগ্ৰহ কৰে, ঘোচ ল'বলৈ কয়, তেনেহ'লে এইবিলাক মানুহে কিমান দূৰ দৰমহা পাব? 10,000, 15,000, 20,000 টকা দৰমহা যদি পায় মান্থলি, আৰু তেওঁলোকে যদি 50,000 লাখ টকা তেওঁলোকে যদি এনেধৰণৰ নিযুক্তিৰ নামত তেওঁলোকৰ পৰা সংগ্ৰহ কৰে, তেনেহ'লে এইবিলাক ল'ৰা ছোৱালীয়ে কেনেধৰণৰ কাম কৰিব? তেওঁলোকে আকৌ এই ৰাজহুৱা বিভাগ বা ৰেভিনিউ বিভাগৰ যিসকল মিছন বসুন্ধৰা 3.0 যিসকল মানুহ আহিব, তেখেতসকলৰ পৰা তেওঁলোকে দণ্ড আৰম্ভ কৰিব। তেনেহ'লে এইটো এটা দুৰ্নীতিৰ পন্থা অৱলম্বন হ'ব। গতিকে আমি ৰাজহুৱা মন্ত্ৰী, ৰেভিনিউ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ যে অতি সোনকালে এনেধৰণৰ যিটো কোম্পানী আছে, জিঅ' নিঅ' যিটো টেকনলজি আছে, তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁৰ টেণ্ডাৰ কেঞ্চেল কৰিব লাগে, তেওঁৰ ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল কৰিব লাগে। সেই কথা আমি দাবী উত্থাপন কৰিছোঁ। তৃতীয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ যে কপিল যিটো টেকনলজি প্ৰাইভেট লিমিটেড, তেওঁলোকে তেনেধৰণৰ নিযুক্তিৰ নামত, মেন পাৱাৰ নিযুক্তিৰ নামত ধন সংগ্ৰহ কৰা মানুহক তেওঁলোকে
ফোনৰ মাধ্যমত তেওঁলোকে পইচা খুজিব যিটো লেনদেন ইতিমধ্যে ৰেকৰ্ডিং ওলাইছে সেই কথা বাৰ্তাবিলাকে আমি আচৰিত পাইছোঁ এনেধৰণৰ এটা ৰেভিনিউ বিভাগত যদি টেণ্ডাৰ মানি মেন পাৱাৰ নিযুক্তি দিয়াৰ নামত পইচা কালেকশ্যন কৰিব লগা হয় মানুহৰ পৰা পইচা লৈ নিযুক্তি দিয়ে তেনেহ'লে তেওঁলোকে কেনেধৰণৰ কাম কৰিব তেওঁলোকে কেনেধৰণৰ ৰাইজৰ মাজত সকাহ দিব সেই কথাবিলাক প্ৰশ্ন উত্থাপন হৈছে গতিকে আমি ৰেভিনিউ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়াক আহ্বান জনাইছোঁ অতি সোনকালে এই দুয়োটা কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোকৰ টেণ্ডাৰ কেঞ্চেল কৰিব লাগে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত তেওঁলোকে এই ৰেভিনিউ বিভাগত তেওঁলোকে দৃষ্টি আকৰ্ষণ দিব লাগে আৰু অতি সোনকালে এই দুয়োটা প্ৰাইভেট লিমিটেডত তেওঁলোকে ব্লেকমেইল কৰিব লাগে আৰু অতি সোনকালে টেণ্ডাৰ বাতিল কৰি নতুন টেণ্ডাৰৰ জৰিয়তে আমাৰ এই যিটো মিছন বসুন্ধৰা 3 যিটো নিযুক্তি মেন পাৱাৰ নিযুক্তি স্বচ্ছ আৰু নিকা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ অন্যথা আমি আহি থাকিব লগা সময়ত এনেধৰণৰ যিটো প্ৰাইভেট লিমিটেড বা এনেধৰণৰ যিসকলে নিযুক্তিৰ নামত মেন পাৱাৰ নিযুক্তিৰ নামত ধন সংগ্ৰহ কৰা ধন দাবী কৰা বা নিযুক্তি দিয়া হৈ যাব ইমান টকাৰ বিনিময়ত আমি কোনো কৰ্তে সহ্য নকৰোঁ মানি নলওঁ গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ অতি সোনকালে এইকেইটা প্ৰাইভেট লিমিটেডক ব্লেকলিষ্টেড কৰিব লাগে আৰু তেওঁলোকৰ টেণ্ডাৰ বাতিল কৰিব লাগে আৰু নতুন টেণ্ডাৰৰ জৰিয়তে সমগ্ৰ অসমত নতুন টেণ্ডাৰৰ জৰিয়তে সমগ্ৰ অসমত এই মিছন বসুন্ধৰা 3.0ত তেওঁলোকে নতুন টেণ্ডাৰ লৈ আমাৰ ল'ৰা ছোৱালীসকলক নিযুক্তি দি ৰাইজৰ মাজত সকাহ দিবৰ কাৰণে ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু ৰেভিনিউ মিনিষ্টাৰক আমি আহ্বান জনাইছোঁ হাইলাকান্দিৰ পৰা সুৰজিৎ দে ৰিপৰ্ট এনি ভাৰত 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।